এফালে ৰাজ্যত দুখনকৈ নতুন টোল গেটৰ নিবিদা প্ৰকাশ আনফালে বিধ্বস্ত হৈ পৰিছে ৰাষ্ট্ৰীয় ঘাইপথৰ উপপথ এটা বিধ্বস্ত পথে জলাকলা খুৱাইছে ৰহাবাখীক ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ হিমাহিত ৰহাবাখীয়ে ভুগিছে জমৰ যাতনা ৰাষ্ট্ৰীয় ঘাইপথৰ উপপথ নিৰ্মাণত সংঘটিত হোৱা দুৰ্নীতিৰ বাবে এতিয়া যাতায়াতৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে অঞ্চলবাসী এজাক বৰষুণতে পথত সৃষ্টি হোৱা গাঁতত পানী জমা হৈ পৰে পথৰ কাষত নিৰ্মাণ কৰা আহ্বাপূৰ্ণ নলাবোৰো ভৰি পৰিছে জংঘলৰে যাৰ বাবে এতিয়া পানী ওলাই যোৱাৰ পথসমূহ বন্ধ হৈ পৰিছে কিন্তু এই ক্ষেত্ৰত কোনো গুৰুত্ব নাই সংশ্লিষ্ট কৰ্তৃপক্ষৰ আৰু সেই স্থানৰ পৰা আমাক কিছু পৰিৱেশ দেখুৱাব আমাৰ সাংবাদিক অসীম চেত্ৰীয়ে ৰহা চহৰৰ এতিয়া মূল সমস্যা হৈছে যাতায়াতৰ সমস্যা ৰহা যি ৰাষ্ট্ৰীয় ঘাইপথ সেই ঘাইপথৰ যিসমূহ উপপথ সেই উপপথসমূহৰ যি বিধ্বস্ত ৰূপ সেই বিধ্বস্ত ৰূপ দেখিলে চকু কপালত উঠিব আপোনাৰ মই বৰ্তমান উপস্থিত আছো ৰহা চহৰৰ মাজমজিয়াত আৰু মই এটা পথৰ পৰিৱেশ দেখুৱাইছো যি ৰাষ্ট্ৰীয় ঘাইপথ সেই ৰাষ্ট্ৰীয় ঘাইপথৰ যি আচলতে উপপথ সেই উপপথ এটাৰ মই পৰিৱেশ দেখুৱাইছো এয়া প্ৰতিদিনে মই দৰ্শকসকলক যে আচলতে পথ নহয় যেন এক বৃহৎ বৃহৎ পুখুৰী সদৃশ এক পৰিৱেশৰ বৰ্তমান সৃষ্টি হৈছে আমি তাৰ পৰিৱেশটো দেখুৱাইছো এই পথেৰে কিন্তু বিদ্যালয়লৈ ছাত্ৰ ছাত্ৰীসকল অহা যোৱা কৰে এই পথেৰে আচলতে দিনটোত হাজাৰ হাজাৰ লোক আচলতে যাতায়াত কৰে বিভিন্ন নিজ নিজ গন্তব্যস্থানলৈ আৰু বৰ্তমান সময়ত আমি দেখুৱাইছো যিটো পথ আচলতে গোপীনাথ বৰদলৈ যি উচ্চ মাধ্যমিক বিদ্যালয় সেই উচ্চ মাধ্যমিক বিদ্যালয়খনৰ নিচেই কাষতে আছে এই পথটো আৰু এয়া ওপৰত যদি আমি দেখিবলৈ পাওঁ যে আচলতে যি ৰাষ্ট্ৰীয় ঘাইপথ আৰু ঘাইপথৰ এইটো এটা উপপথ আৰু এই উপপথটো আৰম্ভণিৰে পৰা এই য'ত উপপথটো য'ৰ পৰা আৰম্ভ হৈছে তাৰ পৰা আদি কৰি আচলতে ৰহা নতুন চাৰিআলি কাষলৈকে আচলতে গোটেই পথটোৱে বিধ্বস্ত বুলি ক'ব লাগিব যাৰ বাবে যাতায়াত ব্যাহত হৈ পৰে লোকসকলৰ এয়া আমি দেখুৱাইছো যে এখন চাইকেল আচলতে এখন চাইকেল দুচকীয়া চাৰিচকীয়া বাহনৰ কথা আমি বাদ দিলো এখন চাইকেলেও আচলতে নিয়াৰিকৈ আচলতে এই সুচলভাৱে যাতায়াত কৰিব নোৱাৰে এই পথেদি আমি সামগ্ৰিক পৰিৱেশ দেখুৱাইছো আৰু পুনৰ উল্লেখ কৰিব বিচাৰিছো যে এতিয়া ৰাষ্ট্ৰীয় ঘাইপথৰ উপপথ নহয় যেন এটা প্ৰকাণ্ড পুখুৰীলৈ পৰিণত হৈছে আমি স্থানীয় লোকসকল আছে দল সংগঠন আছে আমি তেওঁলোকৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম ৰাষ্ট্ৰীয় ঘাইপথৰ উপপথ গুচি এতিয়া যেন পুখুৰীলৈ পৰিণত হৈছে আচলতে কি ক'ব দুখনকৈ টোল গেটৰ নিবিদাও প্ৰকাশ পাইছে যোৱাকালি আৰু আজি এতিয়া বৰ্তমান দেখিবলৈ পোৱা গৈছে ৰহাত আচলতে যাতায়াতৰ খুব ডাঙৰ সমস্যা হৈছে বিধ্বস্ত হৈ পৰিছে সকলো উপপথসমূহ হয় নিশ্চয়কৈ আপুনি ঠিকেই কৈছে এয়া এটা গাঁত নহয় এয়া এটা পুখুৰী আৰু আমাৰ অতিকে বেছিকৈ দুখ লাগে আপোনালোক সংবাদ মাধ্যমে বাতৰি পৰিৱেশন নকৰিলে বা দল সংগঠনে যদি আন্দোলন নকৰো প্ৰতিবাদ নকৰো তেতিয়াহ'লে চৰকাৰ বা বিভাগীয় গান নলৰে আজি এইকেইটা ৰহাৰ মাজমজিয়া এখন ৰহাৰ বহুত দূৰতো নহয় ওপৰত আপোনাৰ এখন ফ্লাইঅভাৰ য'ত আজি এবছৰো হোৱা নাই এখন মুকলি কৰি দিয়া এই ফ্লাইঅভাৰখনৰ তলৰ ৰহাৰ চহৰত এনেকুৱা প্ৰকাণ্ডৰ গাঁত আৰু এই গাঁতকেইটা বা এই ৰাস্তাখন ঠিক কৰিবলৈ বহুত টকাও নালাগে খালি বিভাগৰ সদিচ্ছা লাগিব বিভাগৰ সদিচ্ছা হ'লে তেওঁলোকে এইকেইটা বহুত হেৰিও নালাগে কিন্তু কিয় কাৰণে আমি প্ৰতিবাদ নকৰালৈকে বিভাগে বহি থাকে এইটো সঁচা প্ৰত্যেকবাৰে ৰহস্য আৱৰ্তত আৰু মই মানে আমাৰ স্থানীয় বিধায়ক মহোদয় আছো তেওঁ অলপ চকু দিয়ক কাৰণ এনেকুৱা এটা মানুহ এতিয়া যাব নোৱাৰা হৈছে ওলাব নোৱাৰা হৈছে গাঁতৰ ইমান ডাঙৰ গাঁতৰ কাৰণে আৰু আপোনালোকে জানে যে আমি যুৱ ছাত্ৰ পৰিষদ ৰহা অঞ্চল কমিটিয়ে প্ৰত্যেকবাৰে প্ৰতিবাদ কৰিছো ইয়াৰ আগতে আপোনালোকে বাতৰি পৰিৱেশন কৰিছে আৰু এয়া বিধ্বস্ত ৰূপে এতিয়া পথৰ বিধ্বস্ত ৰূপে জলাকলা খুৱাইছে ৰহাবাসীক ৰহাৰ সেই কিছু পৰিৱেশ দেখুৱালে আমাক আমাৰ সাংবাদিক অসীম চেত্ৰীয়ে অসীমক আমি ধন্যবাদ জ্ঞাপন কৰিছো